চকু সকলোখিনিতো জন্মপতিৰ পৰাই ধাৰ কৰা বা তোমাক কথা এটা হ'ল ক'বানে অন্তৰ্যামী ভগৱানে নকলৈ জানিব বা তুমি কাৰ পৰাজয় হ'লে ভাল পোৱা পৰাজয় হৈ বাকী থকা নাই এতিয়া ভাল পাইছিলে বেয়া পাইছোঁ সেই কথা জন্মপতিয়ে নিজে জানো বা তুমি দুজনৰ বিশ্বভাজন হৈ অন্যে লালিত পালিত হৈ বিশ্বঘাত কৰিলা কিয় আৰু উত্তৰো আজি নাৰায়ণক দিব লাগিবনে তুমি বৰ নিষ্ঠুৰ আৰু তুমি মই কৰ্তব্য কৰিছোঁ মোৰ কৰ্তব্যনো কোনখিনিত পুতি হ'ল দয়া মই ভাগিন ভাগিন বুলি মুখৰ অমিতাৰে ভোলাই অন্তৰৰ চিৰসঞ্চিত হলাহল বিষ খোৱাতকৈ সন্মুখমূৰত অসিধাৰণ কৰি শত্ৰুতা আচৰণ কৰা বেছি শ্ৰেষ্ঠ আছিল মামা উদান্ত মানুহ মই এই প্ৰবঞ্চনা প্ৰতাৰণা তোমাৰ অযোগ্য বুলি জানো কিন্তু পূৰ্ণ ব্ৰহ্ম নাৰায়ণৰ ওপৰত নিৰ্ধাৰ কৰি মোৰ এই আচৰণ বেছি দুখনীয় নে ভুল বুজিছা নহয় ভুল কৰি কৰি ভুলতেই ব্যস্ত হৈছোঁ এতিয়া আৰু শেষ বতৰত সেইবোৰ নাভাগে নাৰায়ণ তোমাৰ দুখতেই কুকুৰ ধ্বংস হ'ল স্বৰ্ণলংকা চাই কৰিছিলে ৰাজভ্ৰাতা বিভীষণে আৰু স্বৰ্ণময় ভাৰত ভূমি শ্মশানত পৰিণত কৰিলা ৰাজমাতুৰ তুমি শকুনিয়ে শকুনি ধন্যবাদ গ্ৰহণ কৰা যদি নুবুজিলোঁ মামা অতি হ'ল পৰমপটভাৱী শকুনিৰ দুৰ্যোধনৰ অন্নেৰে পালিত দৰিদ্ৰ শকুনিৰ প্ৰবঞ্চক প্ৰতাৰক ৰাজদ্ৰোহী শকুনিৰ মূৰৰ ওপৰত ভাৰত যুদ্ধৰ সকলো দুখ সকলো কলংক জাপি দি অগতিৰ গতি তীৰ্থৰ প্ৰতি ভগৱান কৃষ্ণই যিটো দুখৰ হাত সাৰিব পাৰিছে সেই শকুনি সামান্য শকুনি নহয় তাৰ জীৱন ধন্য আৰু জনমো ধন্য আৰু সেই জীৱনৰ গৰাকী তুমি যদুপতি প্ৰণাম গ্ৰহণ কৰা তোমাৰ উদ্দেশ্য মোৰ উদ্দেশ্য একে নহয় তোমাৰ উদ্দেশ্য হৈছে প্ৰতিশোধ ধ্বংস আৰু মোৰ যদা যদাহি ধৰ্মস্য গ্লানি ভগৱতী ভাৰত অভ্যুত্থান ধৰ্মস্য তদাত্মনং সৃজাম্যহম পৰিত্ৰাণায় সাধুনাং বিনাশায় চ দুষ্কৃতাং ধৰ্ম সংস্থাপনাথায় সম্ভৱামী যুগে তাৰপৰা আৰু শেষৰ দৃশ্যটো একেবাৰে শেষৰ দৃশ্যটো আছে দেই নাটক একেবাৰে লাষ্টৰ দৃশ্য একেবাৰে হৈ আছে লাষ্টৰ দৃশ্যটো হৈ আছে শৈল্য প্ৰৱেশ কৰিছে ভাৰত যুদ্ধত যি কাম কোনেও সমাধা কৰিব নোৱাৰিলে সেই কাম সমাধা কৰিব এই শৈল্যই দুৰ্যোধন অযোগ্যজনৰ সেনাপতি পাতি আজি অতদিনে শক্তি ক্ষয় কৰি যি ভুল কৰি আহিছা তাক আজি সহজে বুজিব পাৰিবা কুৰুক্ষেত্ৰ ৰণত এই মদ্ৰপতিক আদি সেনাপতি পতা হ'লে ভাৰত যুদ্ধৰ প্ৰতিহীনা অবলাৰ পিতৃহীনা পুত্ৰ কন্যাৰ কৰুণ বিৰণি শুনিব নালাগিলহেঁতেন কাৰণ সকলোৱে সেয়ে ভৰিয়ে নিজে নিজে কৈছে সেইমতে মানে সকলোৱে ভাবিব কৈছে ইফালে ঘূৰ যুদ্ধ লাগিছে আৰু ইয়াত তুমি পৰ্বৰ প্ৰধান সেনাপতি হৈ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিছাই শৈল্যই নিজৰ দায়িত্ব বুজে তুমি সন্তোষ পালোঁ তুমি ইয়াত কিয় তোমাক বিচাৰি মোৰ কোনো আৱশ্যক নাই যোৱা সেনাপতি মই মোৰ আদেশ যুদ্ধ কৰা কিন্তু সেনাপতিক নেদেখি আমাৰ সৈন্যই কোনো কথা নাই মোৰ আদেশ যোৱা যুদ্ধ কৰা আমাৰ জয় অনিবাৰ্য যদি আদেশ পালন নকৰোঁ কুৰুপতিৰ মামা বুলি মই ক্ষমা নকৰোঁ তেতিয়াহ'লে ভাৰত যুদ্ধ শেষ হওঁ ৰথী মহাৰথী হ'ল ঔষধি সেনা নিপাত হ'ল ভাৰতৰ অতুল প্ৰতাপী ৰজা দুৰ্যোধন শক্তিহীন ভাতৃহীন হ'ল অথচ আজিলৈকে কোনেও এই শকুনিক উন্মাদগ্ৰস্ত অৱস্থাটো ৰঙা চকু দেখুৱাই আদেশ দিবলৈ সাহ নকৰিছিল শৈল্য যি কুৰুক্ষেত্ৰৰ আজি চতুৰ্থ সেনাপতি হৈ নিজে নিজে গৌৰৱ কৰি এই শকুনিৰ ওপৰত উপভূত খটাব খুজিছা এই কুৰুক্ষেত্ৰৰ ৰণ উদ্বোধন কৰিলে এই শকুনিয়ে আৰু তাৰ যৌৱনিকাও পেলাব এই শকুনিয়ে মামা তোমাৰ উদ্দেশ্য মোৰ উদ্দেশ্য তুমি জানিব খুজিছা 100 মৃতদেহ স্তূপৰ মাজত মোৰ অৰ্থ আহিছে শুনা নাছিলা পাশাশালত পিতৃ অস্থিৰে নিৰ্মিত পাখৰি দেখি বুজিব নোৱাৰিলা মোৰ উদ্দেশ্য হৌৱা বায়ুবেগে যুধিষ্ঠিৰ লৰি আহিছে শৈল্য পৰ সেনাপতি পৰপাৰত নিয়তিৰ ভেৰি বাজি উঠিল তুমিও আগবাঢ়া সেইবুলি কৈ মানে সকলোৱে প্ৰত্যান কৰে এইফালে যুধিষ্ঠিৰ সোমাই দিয়া আত্মসমৰ্পণে অভিচালনা শৈল্য কৈছে আগে নিজক ৰক্ষা কৰা দুই যুদ্ধ কৰি মানে প্ৰস্থান কৰে তাৰপাছতে মানে সহদেৱ আহে সহদেৱ মানে সকলো বিচাৰি ফুৰিছে ইয়াতো নাই ক'ত পলাই হাৰিবি অধম আজি পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈকে বিচাৰি হ'লেও তোক বধ কৰি আহিম সেইবুলি কৈ মানে হেৰিয়ে সহদেৱে প্ৰস্থান কৰে তাৰপৰা শকুনি আহে শৈল্য গ'ল সহদেৱে মোকো বিচাৰি ফুৰিছে পিতা জন্মদাতা আজি পুনৰ ৰঙা যাব পাৰি তোমাৰ পাদক পদ্মটো শ্ৰদ্ধা কৰিলোঁ দুৰ্যোধন ধৃতৰাষ্ট্ৰ গান্ধাৰী দুৰ্যোধন যি শকুনিৰ 99টা ভাতৃক অন্ধকাৰ কাৰাগাৰত এমুঠি অন্নৰ কাণ হাহাকাৰ কৰি মাৰিছিলা সেই শকুনিয়ে আজি তোমাৰো 99টা ভাতৃক কালচক্ৰত পেলাই অন্ধ বৃদ্ধ ধৃতৰাষ্ট্ৰৰ বুকুত এখন চিতা জ্বলাই তাৰ প্ৰতিজ্ঞা আখৰে পালন কৰিলোঁ আজি মোৰ মৃত্যু নহয় আজি মোৰ কৰ্তব্য শেষ
সেইবোৰ পোৱাৰ লগে লগে মানে শৱদেৱে আহি পালে শৱদেৱ বুলি সপোনে চক খাই দিলে কি চক খাই দিলে যে তোৰ শৱদেৱ আহা মই পূজা শেষ কৰি তোমাকেই বাট চাই আছোঁ আহা এই পবিত্ৰ কুৰুক্ষেত্ৰত কুৰুকুলৰ মন্ত্ৰণাদাতা দুৰ্যোধনৰ মাতুল ভাৰতৰ ধূমকেতু মানৱ জন্মৰ প্ৰহেলিকা শকুনিৰ শেষ নিশ্বাসত ভাৰত যুদ্ধ সামৰণি পৰক সেইবুলি আত্মসমৰ্পণ নকৰোঁ প্ৰতিহিংসা পৰায়ণ খেতিয় ময়ো অখিচালনা কৰিব জানো লোৱা অস্ত্ৰ লোৱা যুদ্ধ কৰা তেতিয়া শৱদেৱে কৈছে মৃত্যুৰ আগতে শিৰচ্ছেদ কৰাৰ আগতে সুশ্যামৰ ভাৰত ভূমিক শেষবাৰৰ কাৰণে এবাৰ চাই লওক তেতিয়া মামা শকুনিয়ে সুশ্যামৰ ভাৰত ভূমিক সুশ্যামৰ কৰি ৰখা নাই শ্মশানত স্নান কৰি দিছোঁ কৌৰৱ কৰি ৰখা নাই সিহঁতৰ গৌৰৱ ধূলিৰ লগত মিহলাই দিছোঁ আৰু দুৰ্যোধনক ৰজা কৰি ৰখা নাই তাৰ গৌৰৱ ধূলিৰ লগত মিহলাই দিছোঁ তাৰ পুৰস্কাৰ গ্ৰহণ কৰ যি শকুনিয়ে ৯৯টা ভাইটিক মৃত্যুদণ্ড দিব পাৰে সেই শকুনিয়ে মৃত্যুদণ্ড ল'বও জানে আজি মোৰ মৃত্যু নহয় তাৰপৰা যুদ্ধ কৰে আৰু যুদ্ধ কৰাত এবাৰ শকুনি বাগৰি পৰে সেই চবে শৱদেৱে আৰু তৰোৱালত উলিয়াই লৈ হেঁচামাৰি ধৰে আৰু হেঁচামাৰি ধৰাৰ লগে লগে শকুনিয়ে কৈছে কাল সৰ্প নৰাধম শকুনি বুলি কৈ হেঁচি দিয়ে শকুনি এতিয়া তৃপ্তি বুলি কয় আৰু দুটি কৰি পতংগত জাপ দিছে কাৰো সাধ্যনে তাক নিবাৰণ কৰে কাৰো সাধ্যনে তাক নিবাৰিত কৰে সেইটো কোৱাৰ লগে লগে প্ৰস্থান কৰে তাৰপাছত বৈৰাগীজনে প্ৰৱেশ কৰে বৈৰাগীজনে গীতৰ এটা কলি গাই পুনৰ প্ৰস্থান কৰে আকৌ শকুনি প্ৰৱেশ কৰে এফালে এফালে মৃত্যুৱে মুখ মেলি খেদি আহিছে আৰু তই সংগীতৰ সুধা ঢালিছ নহয় ঠিকেই কৰিছ আনন্দ কৰ দুৰ্যোধন যায় কুৰুকুল যায় হস্তিনাপুৰ যায় আনন্দ কৰ উৎসৱ কৰ মহোৎসৱ কৰ সেইমতে শৈলৱে প্ৰৱেশ কৰে কিহৰ উৎসৱ মামা যুদ্ধৰ উৎসৱ আজি দ্ৰোণাচাৰ্যই কৌৰৱৰ গৌৰৱ ৰক্ষা কৰিছে পাণ্ডৱ বিভংগে পলাইছে দ্ৰোণাচাৰ্যৰ নাই মামা তুমি সুন্দৰ মিছা কথা ক'ব জানা শৈল্য মিছা নহয় মামা এই সত্য ধৃষ্টদ্যুম্নৰ হাতত নিহত কৌৰৱ পৰাজিত কি ধৃষ্টদ্যুম্নৰ নিহত আমি পৰাজিত মোক কি শুনালাহি শৈল্য মোক কি শুনালাহি এই কথা শুনাৰ আগতে মোৰ মৃত্যু নহ'ল কিয় বেজাৰ কৰিলে আৰু কি হ'ব মামা কি বেজাৰৰ কথা কৈছা আজি মোৰ বুকু ভাগি গ'ল চাৰিওফালে অন্ধকাৰ দেখিছোঁ তুমি মন মাৰি কি বেজাৰৰ কথা কৈছা আজি মোৰ বুকু ভাগি গ'ল চাৰিওফালে অন্ধকাৰ দেখিছোঁ তুমি অধৈৰ্য নহ'বা মামা তুমি অধৈৰ্য হ'লে দুৰ্যোধনক কোনে সান্তনা দিব ঠিক কৈছা দুৰ্যোধন মই অধৈৰ্য ঠিক কৈছা শৈল্য মই অধৈৰ্য হোৱা অনুচিত এতিয়াও সময় আছে এতিয়াও শক্তি সামৰ্থ্য আছে তাৰ ভিতৰত কথা আছে বাৰু শৈল্য এইবাৰ তুমি সেনাপতি হ'ব লাগিব পাৰিম কিন্তু মহাৰাজে যদি আকৌ কৰ্ণ আকৌ বীৰ তাৰ বাবে তুমি কোনো চিন্তা নকৰিবা তুমি পাণ্ডৱক মৰমৰ চকুৰে চোৱা ভীষ্ম আৰু প্ৰিয় শিষ্য অৰ্জুনৰ গুৰু দ্ৰোণাচাৰ্য নোহোৱা তুমি শৈল্য তুমি পাৰিবা মামা আজি অতদিনে যুদ্ধৰ গতি নিৰীক্ষণ কৰি আছিলোঁ আজি আৰু নকৰোঁ সেনাপতি হৈ শুনা মামা পাণ্ডৱৰ নাম পৃথিৱীৰ পৰা মচি পেলাম সেইবোৰ কৈ মানে প্ৰস্থান কৰে এতিয়া কৈছে মূৰ্খ তয়ো পতংগ তয়ো যাবি সকলোৱে কৈছে তাৰমানে তয়ো পতংগ তয়ো যাবি এইটো প্ৰথম